নমস্কাৰ সকলো নিশ্চয় ভালে কুশলে আছে আৰু আজি আপোনালোকৰ অনুৰোধ মৰ্মে মই যি ছাত্ৰ ছাত্ৰীসকলৰ লগতে এগৰাকী যোৰহাটৰ বাইদেউৰ বাবে হোম যজ্ঞভাগ আয়োজন কৰিলোঁ খুব ধুনীয়াকৈ সুন্দৰকৈ আয়োজন কৰিলোঁ ভালকৈ হৈ গ'ল ৰাতিপুৱা 10 বজাৰ আগতেই মোৰ যজ্ঞভাগ হৈ গ'ল আচলতে আৰু আজি দিনটো এটা শুভ দিন আৰু আজি আমাৰ ঘৰলৈ আহিছিলে ওদালগুৰিৰ ৰঞ্জু বাইদেউ আচলতে তেখেতৰ ঘৰলৈ মই গৈছিলোঁ এবছৰমান আগতেই গৈছিলোঁ ওদালগুৰিলৈ যেতিয়া প্ৰথম গৈছিলোঁ আৰু তেখেতে মাজতে গৈছিলে বটদ্ৰৱা থানলৈ বৰদোৱালৈ গৈছিলে আৰু বৰদোৱাৰ পৰা তেখেতে মোৰ বাবে এখন খুব ধুনীয়া উপহাৰ আনি ৰাখিছিলে আজি আহি দিলেহি নতুন বিল্ডিং দৌল মন্দিৰ মণিকূট প্ৰৱেশ দ্বাৰ গৰুৰ পক্ষী কীৰ্তন ঘৰ মূল গুৰুগৃহ গুৰুজনাই নমাই অনা আকাশী গংগা শিলিখা বৃক্ষ কীৰ্তন ঘৰলৈ সোমোৱা প্ৰৱেশদ্বাৰ গুৰুজনাই ব্যৱহাৰ কৰা নাদ মানে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ প্ৰায়খিনি আচলতে জানেই যে বৰদোৱাতে প্ৰায়খিনি সময় তেখেতৰ অতিবাহিত কৰিছিল আৰু জন্মও তাতে গতিকে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ যি আদৰ্শ যি কথা ইয়াতে বৰদোৱা থানতে আছে আৰু নতুনকৈ নিৰ্মাণ কৰিলে আৰু তেওঁ এইখিনি আনিছে এখন ধুনীয়া ফটো এখন আৰু মই আপোনালোকক এটা কথা জনাই খুব সুখী হওঁ যে মই আজিলৈকে বহুজন লোকৰ গৃহলৈ গ'লো আৰু কিমানখন ঘৰলৈ গ'লো বৰ বেছি আচলতে হিচাপ নাই কিছুমান ইয়াতে লিষ্ট হিচাপে লিখা আছে কিছুমান নাথাকে তেনেধৰণে গুচি যাওঁ কিন্তু মোৰ ভাল লগা কথাটো কি জানেনে যে মই আজিলৈকে যিমান কেইজন লোকৰ ঘৰলৈ নিমন্ত্ৰণ মৰ্মে যাওঁ তেওঁলোক কিন্তু প্ৰায় কিছুমান লোক এমাহৰ পিছত কিছুমান লোক ছমাহৰ পিছত কিছুমান লোক এবছৰ পিছত হ'লেও কিন্তু মোৰ ঘৰলৈ আহে আৰু এইটো এটা খুব আচৰিত কথা নহয়নে কাৰণ আপোনালোকে বিভিন্ন সময়ত বিভিন্নজন লোকক আপোনালোকৰ গৃহলৈ মাতে বাস্তুশাস্ত্ৰবিদ হওক জ্যোতিষী হওক বা মোৰ দৰে অন্য যিসকল লোক আছে তেওঁলোকক আপোনালোকে মাতে তেওঁ যোৱাৰ বিনিময়ত আপুনি কিবা অৰিহণা দিয়ে তেওঁ গুচি আহে তাৰপিছত হয়তো আপোনালোক তেখেতৰ ঘৰলৈ কিন্তু নাযায় মই যিমানখিনিলৈকে জানো আৰু মোৰ ভাল লগা কথা এইটোৱে যিহেতু মোৰ কোনো ধৰণৰ ডিমাণ্ড নাথাকে গতিকে মোক লগ পাবলৈ আপোনালোকে আকৌ ভাল খবৰবিলাক দিবলৈ আহে আৰু আপোনালোকে আহিলে মোলৈ কিবা এটা উপহাৰ লৈ আহে তেখেতে এখন খুব ধুনীয়া গামোচাও দি থৈ গৈছে কিন্তু সেইখন এতিয়া লোৱা নহ'ল আচলতে পাহৰি গ'লো আৰু তেখেতে এখন সুন্দৰ উপহাৰ দিছে আৰু সেইটোৱে যে মই যিমানজন লোকৰ ঘৰলৈ গৈছোঁ 90% লোকে পুনৰ আমাৰ ঘৰলৈ আহে তেওঁলোকে যি ফলাফল পায় সেই ফলাফলখিনি তেওঁলোকে মোক জনায় আৰু এই যে উপহাৰখিনি মই আপোনালোকে দিয়া উপহাৰখিনি মই ইয়াতে ৰাখোঁ আৰু বহুকেইটা উপহাৰ বহুকেইখন শৰাই বহুজন আহি মোক ঘৰতে দি থৈ যোৱাক তেওঁলোকে মানে মই যাওঁ তাৰপিছত ছমাহৰ পিছত তেওঁলোকে ভাল খবৰটো লৈ মোলৈ উপহাৰ এটা লৈ আহে আৰু এইখিনি ফটোবিলাক আছে আপোনালোকে জানেনে গোটেইখিনি আপোনালোকে মোক উপহাৰ দিয়া এয়াও আপোনালোকে সকলো উপহাৰ দিয়া এয়া আছে আপোনাৰ এখন দিছিলে ইমান ধুনীয়া জাপি কাঁহৰ জাপিখন পিতলৰ জাপি মাজুলীৰ মুখা শিল্প সকলোৱে ভাল পায় মৰম কৰে আদৰ যত্ন কৰে সেইকাৰণে মোৰ ভাল লাগে আৰু মই ফেব্ৰুৱাৰী মাহত যাম অহা কালিলৈ আচলতে মই নগাঁৱৰ ফালে যাম আৰু তাৰ পিছতে মই যাবলৈ চেষ্টা কৰিম মই যোৰহাট আকৌ এবাৰ যোৰহাটৰ পৰা মই যাম শিৱসাগৰৰ পৰা তিনিচুকীয়া দুলীয়াজান ডিব্ৰুগড় আকৌ মই শদিয়ালৈ বুলি যাম বেলেগ এটা দিনত গতিকে আকৌ ধেমাজিলৈ যাম গুৱাহাটী মিৰ্জাৰ ফালে যাম এই গোটেই নিমন্ত্ৰণবিলাক মই লৈ থোৱা আছে ইয়াতে লিখি থোৱা আছে মোৰ এপ্ৰিললৈকে নিমন্ত্ৰণ লৈ থোৱা আছে লাহে লাহে মই মোৰ নিজৰ সুবিধা অনুসৰি আচলতে তাৰিখবিলাক আপোনালোকক দিওঁ তেনেধৰণে গৈ থাকোঁ আৰু সেইকাৰণে ভাল লাগে যে আপোনালোকে মোক বিশ্বাস কৰে মৰম কৰে আৰু কথাটো এইটোৱে যে মই যিখিনি কৰোঁ সেইখিনি হৈছে ভগৱানৰ কৃপা আপোনালোকে কেনেকৈ লাভ কৰিব মই আপোনালোকক হনুমান চালিচাৰ লগতে বজৰংগ বাণখন পাঠ কৰোঁগৈ আপোনাৰ গৃহত বা আপোনালোকে যি সমজুৱাভাৱে নিমন্ত্ৰণ কৰে তাত মই পাঠ কৰি দিওঁ আৰু তেনেধৰণে সুফল পায় ভগৱানৰ কৃপা পাবলৈ ইমান বেছি টান নহয় শুদ্ধ অন্তৰেৰে তেখেতক বিচাৰিলে তেখেতে আপোনালোকে যিখিনি বিচাৰে যি মনৰ ইচ্ছা সকলোখিনি তেওঁ পূৰ্ণ কৰি দিয়ে গতিকে সকলো ভালে কুশলে থাকিব আগন্তুক যাত্ৰাসমূহৰ কথা ক'লো এখন খুব ধুনীয়া বৰদোৱা থানৰ এখন ফটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ গতিকে আজিলৈ ইমানেই বৰ বিশেষ দীঘলীয়া ভিডিঅ' আজি কৰিব পৰা নাই
সকলোৰে মই কুশল মংগল কামনা কৰিছো সকলো ভালে কুশলে থাকিব মেট্ৰিক দিয়া হাই ছেকেণ্ডাৰী দিয়া ল'ৰা ছোৱালীলৈ মই ছাত্ৰ ছাত্ৰীলৈ শুভেচ্ছা জ্ঞাপন কৰিছো অন্তৰৰ পৰা গতিকে সকলোলৈকে শুভেচ্ছা জনাই পুনৰ এই ভিডিঅ'টো সামৰণি কৰিছো ধন্যবাদ সকলো ভালে কুশলে থাকিব জয় শ্ৰী ৰাম